আৰু খাবৰ কাৰণে ময়ো এইবাৰ প্ৰথমবাৰহে টেষ্ট কৰিছোঁ তিতাকেৰেলা আচাৰটো সেয়েহে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ চাই থাকিব আপোনালোকে ভিডিঅ' এতিয়া পানীখিনি টুকি পেলাই তাত আমি হালধি সানি পেলাই অলপ ৰ'দত শুকাব লাগিব পানীৰ পৰা টুকি হোৱাৰ পিছত গোটেই তিতাকেৰেলাখিনিত হালধি মিক্স কৰি লৈছোঁ তাৰপিছত আমি ৰ'দত শুকুৱাব লাগিব একেবাৰে বেছিকৈও শুকুৱাব নালাগে কম ৰ'দত শুকুৱাব লাগে যাতে অলপ শুকাই যায় আজি ৰ'দটো তাকে কি হয় এইখিনি মই লৈ গৈছোঁ এতিয়া ৰ'দত দিমগৈ আজি ৰ'দটো বহুত কোমল হয় কি হয় আৰু তিতাকেৰেলাৰ আচাৰ বাৰু আপোনালোকে কোনে কোনে খাইছে কমেণ্ট কৰিব আৰু যিসকলে নাই খোৱা কেনেকৈনো বনায় তাৰ প্ৰচেছটো আপোনালোকে চাই থাকিব সেইটো কাৰণে আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিব বাকী আজিলৈ আহিছোঁ ইমানতে বাই আকৌ লগ পাম